নমস্কাৰ জনাইছোঁ সকলোকে। অসমবাসীৰ বাবে ভাল খবৰ। ফাইনেলি আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিৰ প্ৰজেক্ট ৰিপৰ্ট ছাবমিট আৰু ফৰ্ম ফিল আপ পৰ্টেলৰ অ'পেন হৈ গ'ল। বহুতে সুধি আছিল ৰেজিষ্ট্ৰেশ্যন কৰি থৈছোঁ, প্ৰজেক্ট ৰিপৰ্ট কেতিয়া বনাব লাগিব। এতিয়া ফাইনেলি আহিলে। 4 ফেব্ৰুৱাৰীৰ দিনা অ'পেনিং কৰিছে। 4 ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ এই প্ৰজেক্ট ৰিপৰ্ট ছাবমিট হ'ব। 1 ফেব্ৰুৱাৰীৰ দিনাৰ পৰা এইটো পৰ্টেল অ'পেন কৰিছে, 1 ফেব্ৰুৱাৰী। আৰু লাষ্ট ডেটটো আপডেট দিয়া নাই। যিমান পাৰে সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰি থকাসকলে, যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰি দিছে, অতি সোনকালেই প্ৰজেক্ট ৰিপৰ্টটো বনাই অনলাইন ছাবমিট কৰক। তেতিয়া সোনকালে আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে কলিং আহিব। আৰু ভুলতো এই বুলি নাভাবিব যে মই ৰেজিষ্ট্ৰেশ্যন কৰি দিছোঁ, কাম শেষ হৈ গ'ল। যোৱাবাৰ বহুতেই এনেকুৱা ভুল কৰি থৈছে। যোৱাবাৰ যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, বহুতে গম পাই পিনে প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিলে, সেইসকলে ইণ্টাৰভিউ দিবলৈ পালে। আৰু যিসকলে প্ৰজেক্ট ৰিপৰ্ট ছাবমিট নকৰিলে, সেইসকলক এটা ইণ্টাৰভিউ সিহঁতক নেমাতিলে। এতিয়া আপোনালোকে সেইটো ভুল নকৰিব। প্ৰজেক্ট ৰিপৰ্টটো বনাই ছাবমিট কৰক, তেতিয়াহে আপোনালোকে ইণ্টাৰভিউলৈ মাতিব আৰু এই আঁচনিৰ লাভ গ্ৰহণ কৰিব। সেয়েহে আপোনালোকক যিমান পাৰে সোনকালে প্ৰজেক্ট ৰিপৰ্টটো বনাওক আৰু অনলাইন ছাবমিট কৰক। আপোনালোকে য'ত ওচৰৰ আপোনালোকে CSC চেণ্টাৰ হওক বা ইণ্টাৰনেট কেফেবিলাকত যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, আকৌ তাতে গৈ পিনে আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো বনাওক। প্ৰায় আপোনাৰ নিজৰ আঁচনিৰ এগেইনষ্টত এটা PDF ওলাব। সেই PDFটোত ফিল আপ কৰিব লাগিব। যিটো ট্ৰেডৰ ওপৰত আপোনালোকে ধৰি লওক বোলে পিগাৰী বা ডায়েৰী, যিটোৰ ওপৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল, সেইটোৰ ওপৰত প্ৰজেক্টটো ফিল আপ কৰিব লাগিব। প্ৰজেক্টটো আপোনালোকে তৈয়াৰ কৰিব লাগিব, অলপ সময় লৈ আহিব লাগিব। প্ৰজেক্টটোৰ কাৰণে আপুনি 1-2 ঘণ্টা অলপ ৰিচাৰ্চ কৰি পিনে ভালদৰে ফিল আপ কৰিব আৰু ভালদৰে আপোনালোকে ফৰ্ম ফিল আপটো কৰি সোনকালে ছাবমিট কৰক। ডকুমেণ্ট আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ, পান কাৰ্ড, আধাৰ কাৰ্ড নথকাসকলে ড্ৰাইভিং লাইচেঞ্চ আনিব লাগিব আৰু হাইষ্ট কোৱালিফিকেশ্যন, তাৰপিছত এক্টিভ হৈ থকা বেংক একাউণ্ট এটা আনিব। সিমানেই, আৰু লগতে এখন পাছপোৰ্ট ফটো। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।